ৰাজু বৰুৱা আপোনাৰ কাষলৈ আহিছোঁ ৰাজেন গোহাঁই এটা দলৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হৈছে য'ত অসন্তুষ্ট বিজেপিৰ নেতাকৰ্মীসকল আছিল গোটেই বৈঠকখনত কেনেধৰণৰ আলোচনা চলিছে আমি এই কথাখিনি জানিব বিচাৰিছোঁ আৰু যেটো তেওঁলোকৰ আলোচনা বিলোচনাক লৈ জনসংঘলৈ যোৱাৰ কিছু সম্ভাৱনা আছে কথাখিনি অকণমান জানিব বিচাৰিছোঁ কেনেধৰণে বৈঠক হ'ল কি আলোচনা কৰিলে তেওঁলোকে এই উকমুকনি কেনেধৰণে হৈছিল গোটেই কথাখিনি ৰাজু বৰুৱা চাওক এঞ্জেলা জনসংঘৰ যি তৎপৰতা সেই জনসংঘৰ তৎপৰতা আৰম্ভ হৈছিলে লোকসভা নিৰ্বাচনৰ ঠিক পিছতেই আৰু লোকসভা 24ৰ নিৰ্বাচনৰ পিছত প্ৰথমখন তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড় জিলাত তেওঁলোকে বৈঠক কৰিছিলে ডিব্ৰুগড়ৰ পিছত আমি যদি চাওঁ তেনেহ'লে শিৱসাগৰত তেওঁলোকে কৰিছে নগাঁৱত কৰিছে গুৱাহাটীত কৰিছে আৰু কালি তিনচুকীয়া জিলাত তিনচুকীয়াৰ যিখন হোটেল আপুনি ইতিমধ্যে উল্লেখ কৰিছে হিলটন ব্লু সেই হিলটন ব্লুতেই ৰাজেন গোহাঁইকে ধৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতা আৰু তাৰ লগতে 13খনকৈ জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল আৰু এই বৈঠকখনৰ ইতিমধ্যে ফটোগ্ৰাফ আমি লাভ কৰিছোঁ আৰু সেই বৈঠকখনত এটাই কথা যে তেওঁলোকে জনসংঘ কেনেধৰণে আৰম্ভ কৰিব জনসংঘ তেওঁলোকে কি কেনেধৰণৰ নিয়ম তেওঁলোকে তাত বান্ধি ৰাখিব কাৰণ তেওঁলোকৰ মূল কথাটোৱে হৈছে যে বিজেপিৰ যি আদৰ্শ পুৰণি আদৰ্শ সেই আদৰ্শৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোক আগবাঢ়িব বিচাৰে আৰু যিহেতু তেওঁলোকে বেলেগ দল কৰিব নোৱাৰে এই সময়ছোৱাত তেনেকুৱা ধৰণৰ কিছু অসুবিধা তেওঁলোকৰ মাজত আছে আৰু বহু সংখ্যক নেতা এনেকুৱা আছে যে তেওঁলোকে কংগ্ৰেছ দলক তেওঁলোকে বিকল্প হিচাপে তেওঁলোকে বাছি ল'ব নোৱাৰে বিজেপিৰ বিপৰীতে আৰু ঠিক একেদৰে তেওঁলোকে আন ৰাজনৈতিক দললৈ যাব নোৱাৰে য'ত তেওঁলোকৰ আদৰ্শ বিঘ্নিত হ'ব বুলি তেওঁলোকে অনুভৱ কৰে আৰু তাৰ বাবেই তেওঁলোকে এনেধৰণে জনসংঘৰ তৎপৰতা তেওঁলোকে কৰিছে যদিও ভাৰতীয় জনসংঘ পূৰ্বতে আছিল কিন্তু নতুনকৈ জনসংঘ হ'ব পাৰে নে নোৱাৰে কাৰণ আমি যদি চাওঁ এই যি জনসংঘৰ তৎপৰতা সেই জনসংঘৰ তৎপৰতাত পূৰ্বতেই আমি ৰমেন ডেকাক পূৰ্বতে প্ৰত্যক্ষ কৰিছিলোঁ ৰমেন ডেকা যিহেতু ইতিমধ্যে ৰাজ্যপাল হৈছে গতিকে ৰমেন ডেকাক আমি টানি অনাটো অৱশ্যে অনুচিত হ'ব কিন্তু ইয়াৰ বিপৰীতে যিসকল নেতা আছিলে পূৰ্বৰ বৈঠকত আমি দেখিছিলোঁ যে মাৰ্ঘেৰিটাত যিখন বৈঠক হৈছিল তাতো ৰাজেন গোহাঁই উপস্থিত আছিল নগাঁৱৰ বৈঠকত ৰাজেন গোহাঁই উপস্থিত আছিল আৰু কালি তিনিচুকীয়া জিলাত যিখন বৈঠক হৈছে সেই বৈঠকতো ৰাজেন গোহাঁই উপস্থিত আছিল গতিকে ৰাজেন গোহাঁইক লৈ যিটো অজাপলৈ যোৱাৰ চৰ্চা চলি আছে সেই অজাপলৈ যোৱা চৰ্চাটোৰ বিপৰীতে তেওঁলোকে কিন্তু এতিয়া অৱস্থান তেওঁলোকে কৰিছে ৰাজেন গোহাঁয়ে কৰিছে আৰু ৰাজেন গোহাঁয়ে যি তৎপৰতাৰ মাজতে আমাৰ হাতত যি খবৰ আছে যে সোমবাৰৰ পৰা তেওঁলোকে প্ৰত্যেকখন জিলালৈকে যাব অসমৰ প্ৰত্যেক জিলালৈকে তেওঁলোক যাব আৰু জিলাত তেওঁলোকে সংগঠন বৃদ্ধিৰ তেওঁলোকে প্ৰথমতে তৎপৰতা কৰিব আৰু তাৰপিছতে তেওঁলোকে গুৱাহাটীত কাৰ্যালয় তেওঁলোকে কৰিব আৰু ৰাজ্যিক কাৰ্যালয় কৰি তেওঁলোকে আগবাঢ়িব কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কিমান দূৰলৈকে কেনেধৰণে তেওঁলোকে গোটেই মানুহখিনিক সংঘবদ্ধ কৰিব পাৰে কাৰণ ইয়াৰ পূৰ্বত যদি আমি চাওঁ তেনেহ'লে জনসংঘৰ যি বৈঠক আছিলে সেই বৈঠকত উপস্থিত থকা দুগৰাকীকৈ নেতা ভৱেন মহন আৰু তাৰ লগতে যদি আমি চাওঁ যুধিষ্ঠিৰ গগৈ এই দুয়োগৰাকী নেতাই যিহেতু ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিলে অশোক শৰ্মা যিহেতু এই জনসংঘতে চামিল হ'ব বুলি কিছু কথা চলি আছিলে সেই জনসংঘত চামিল হ'ব বুলি চলি থকা কথাৰ মাজতে যিহেতু অশোক শৰ্মাই এতিয়া কংগ্ৰেছলৈ যোৱা যোজা চলাইছে গতিকে তেওঁলোকৰ গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে যিসকল লোকক লৈ আগবাঢ়িব বিচাৰিছে সেইসকল লোকৰ তেওঁলোকে যেনেধৰণে আচলতে সমৰ্থন য'ত তেওঁলোকে আদায় কৰিব লাগে তেনেকুৱা ধৰণৰ সমৰ্থন এতিয়ালৈকে আদায় কৰিব পাৰিছে নে নাই এই কথাবোৰো নিশ্চয়কৈ আছে গতিকে জনসংঘৰ যিটো বিষয় সেই জনসংঘৰ বিষয়টোক লৈ তেওঁলোকে সেইবাবেই কালি নিশাৰ ভাগত এই 13খন জিলাক লৈ তেওঁলোকে বৈঠক কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সোমবাৰৰ পৰা অসমৰ প্ৰত্যেকখন জিলালৈকে তেওঁলোক যাব আৰু প্ৰত্যেকখন জিলাতে গৈ তেওঁলোকে মানুহখিনিক সংঘবদ্ধ কৰাৰ তেওঁলোকে এটা চেষ্টা কৰিব হয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ৰাজু বৰুৱা কিছু মন্তব্য যিহেতু কৰিছিল গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা সেই মন্তব্য আছে আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাই লৈছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এবাৰ আমি আমাৰ দৰ্শকলৈ আগবঢ়াব বিচাৰিছোঁ আহক মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বিজেপি নেতাৰ কুচকাৱাজক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে সেয়া আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ সকলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত